তো বন্ধুসকল, আজাৰাৰ গাতে লাগি থকা ৰাণীৰ বাকাৰাপাৰাত আমি গৈ আছো আৰু তাত এখন বিশাল ষ্টেডিয়াম হৈ আছে আৰু সেই ষ্টেডিয়ামখন কেনেকুৱা কিমান ডাঙৰ আমি সবিশেষ আপোনালোকক দেখুৱাম। গতিকে আহক মোৰ লগত চাওক ষ্টেডিয়ামৰ দৃশ্যবোৰ। Broken but strong, gotta move on. You're not a bakery of life. Equip my soul. তো বন্ধুসকল, আমি সেই মিনি ষ্টেডিয়ামখনলৈকে আহি পাইছোঁ। ইয়াতে আপোনালোকে চাইনবোৰ্ডখন চাওক, ইয়াৰে এইটো মেইন গেট। ইয়াতে লিখা আছে মিনি ষ্টেডিয়াম উপৰদানি বাকাৰাপাৰা কামৰূপ অসম। গতিকে এইখন ষ্টেডিয়াম বনাইছে সঁচা ভাল লাগিছে। আমাৰ আজাৰাৰ কাষতে ৰাণীৰ অঞ্চলত এখন ষ্টেডিয়াম বনাইছে, কিন্তু এই ষ্টেডিয়ামখনত খেলা ধূলা হ'ব নেকি? আপোনালোকে ভাবে নেকি ইয়াতে খেলা ধূলা হ'ব বা ইয়াতে এটা ভাল টীম আছে বুলি আপোনালোকে ভাবে নেকি? আমি কেতিয়াও দেখা নাই ৰাণীৰ পৰা হওক বা এই বাকাৰাপাৰাৰ পৰা হওক এটা ভাল টীম এটাই ওলাই গৈ বাহিৰত ভাল খেল প্ৰদৰ্শন কৰিছে। গতিকে কিমান যোগ্য ইয়াতে এখন ইমান ধুনীয়া ষ্টেডিয়াম বনোৱা। গতিকে ইয়াতে ষ্টেডিয়াম এইখন হোৱাটো মই মুঠেও বিচৰা নাছিলোঁ, কাৰণ এই ষ্টেডিয়ামত এনেকৈ ঘাঁহ বন গজি যাব, ইয়াতে একো খেলা ধূলা একো নহ'ব। মাত্ৰ এই ষ্টেডিয়ামখনৰ নামত এটা আঁচনি আৰু ইয়াতে ঘাঁহ বন হৈ পেলাই এই ষ্টেডিয়ামখন এটা সময়ত ধ্বংস হৈ যাব। গতিকে আপোনালোকে কমেণ্ট কৰিব এই ষ্টেডিয়ামখন হোৱাটো কিমান দূৰ গ্ৰহণযোগ্য। গতিকে আপোনালোকে কমেণ্ট কৰিব আৰু সবিশেষ জনাব। ধন্যবাদ।